মই আহিলো বাংলাদেশৰ পৰা অসমত। মোৰ দেউতা মা 14 জনম 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ। অ মামা এতিয়া দেখিলে মামা হাঁহি চোৱা তাৰমানে আপুনি সঁচাকে বাংলাদেশী ন অ মামা এই গৌৰৱ দা পাকিস্তানী বুলি আপুনি অভিযোগটো আনিলে কিন্তু প্ৰমাণটো দিব নোৱাৰিলে এই পাগলা নহয় মামা এই গৌৰৱ দাহে কৈ আছে চাই লওক ক অভিযোগটো আমিও নিব পাৰোঁ প্ৰমাণ কি দিলে এই যে SIT কি প্ৰমাণ দিলে এইটো ভাল তেওঁ ধুৰন্ধৰ বনাইছে হয়তো অভিযোগ প্ৰমাণটো কি দিলে সেইটোৱে কৈছে আপোনাৰ ঠিকে ক'লে প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই পৰিয়ালৰ ইমেজ তেওঁ ৰাইজৰ মাজত হলটেকত পেলাব বিচাৰিছে কিন্তু অসমৰ জনসাধাৰণৰ মৰম প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা আমাৰ বাবে আমাৰ সুৰক্ষা কৱচ এই যে মুখ্যমন্ত্ৰীয়ে ইমান দিন চেষ্টা কৰি আছে 1%টো আমাক ক্ষতি কৰিব নোৱাৰে আমি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ মনত ৰাখিব হেইয়া মামা এতিয়া গৌৰৱ দা মুখে শুনিলে নহয় আপুনি কিন্তু কেতিয়াবা এটা দুটা মিছা কথাও কৈ দিয়ে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলো যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় ইমান মই কৈছিলো তাতকৈ তেওঁ নিজে বেয়া কৰি ললে মোৰ যেটো অসমৰ মানুহক মই যেটো কমিটমেন্ট কৰিছিলো মোৰ কমিটমেন্টটো মই ৰাখিলো যেতিয়া প্ৰথমবাৰ মই কৈছিলো যে গৌৰৱ গগৈৰ পত্নী বিদেশী তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰো আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলো যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিসা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে যিমান মই কৈছিলো তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে যেতিয়া নিজ মুখে দিয়ে তেওঁ কৈছে তেওঁ নিজে উত্তৰ দিয়ক কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁ সোধা পোছা কৰিব তেওঁ ৰাৱালপিণ্ডিত গৈছে ইয়াত আৰু কমেন্ট কি দিব মই কোৱা কথাৰ কমেন্ট দিব পাৰে তা তেওঁ নিজে কোৱা কথাৰ কেনেকে কমেন্ট দিব তেওঁ যে ৰাৱালপিণ্ডিত গৈছে আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ এটোতো মই কোৱা নাছিলো মইতো নাজানিছিলো তেওঁহে কৈছে গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব এটো তেওঁহে কৈছে এটো স্বীকাৰোক্তি টাইপ হৈ গ'ল পিছে মামা কি হলো বাবা আপুনি বোলে জুলুঙা মেকুৰী আৰু হেনো ফটা ঢোল বোলে সেইকাৰণে খুব বাজি থাকে মই কোৱা নাই নহয় মামা লুৰিন দাহে কৈ আছে চাই লওক ক তাৰিখ পে তাৰিখ দিওঁতে আজি ওলাই পৰিলে জুলুঙা মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱে নাই কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী কেতিয়াবা ফটা ঢোল বেছিকে বাজে যে এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে একো নহয় আৰু মইতো আগতে কৈছিলো মোৰ একেবাৰে আত্মবিশ্বাসেৰে কৈছিলো এইটো সৰ্বসাধাৰণ ৰাইজক মিছাকে এটা টুপি পিন্ধাব খুজিছে বিভ্ৰান্তি কৰিব খুজিছে এগৰাকী মুখ্যমন্ত্ৰী ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী তেওঁ ইমান এটা চিৰিয়াছ এলিগেশ্যন আনিছে ইমান এটা গুৰুত্বপূৰ্ণ য'ত ৰাষ্ট্ৰযন্ত্ৰৰ ৰাষ্ট্ৰৰ নিৰাপত্তা ৰাষ্ট্ৰৰ ভৱিষ্যত ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয় তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কাৰো কোনো কাণ হাৰ নাই অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে ৰাইজে ভাবিছে আজিৰ দিনটোত এইটো কথাটো প্ৰমাণ হৈ গ'ল যেটো আচলতে মুখ্যমন্ত্ৰী অতদিনে পলাপ বকিয়া নট থাকিব লাগিব নে নালাগিব নট নাথাকিলেহে এনেকুৱা কথা ক'ব মামা আপুনি বোলে বাংলাদেশৰ পৰাহে আহিছে হেনো ইয়ালে আৰু আপোনাৰ বোলে 14 গোষ্ঠী বাংলাদেশী হয়নে এ মামা মুকে কিয় ইমান গালি পাৰি থাকে মই কোৱা নাই নহয় আপোনাৰ সেই ভিডিঅ' এটা পাহে সুধিছিলো চালক ভিডিঅ'টো মই আহিলো বাংলাদেশৰ পৰা অসমত মোৰ দেউতা মা 14 জনম 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ
অ' মামা এতিয়া দেখিলে ইহ মামা হাঁহি চোৱা তাৰমানে আপুনি সঁচাকে বাংলা দেখি ন পিছে মামা কি হলো বাবা আপোনাক যে মুছলমান এজনে এনেকুৱা বেয়া গালি পাৰি আছে ন চাই লওকচোন আমাৰ কথাটো হ'ল যদি কোনোবাই চৰকাৰী ভূমিত আছে ধৰি ললো অবৈধভাৱে তাত আছে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ আগতে মানুহখিনি ক'ত থাকিব কেনেকে থাকিব তেওঁলোকক তাৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব যদি এই চৰকাৰে তেওঁলোকক বিকল্প সংস্থাপন নিদিয়াকেই তেওঁলোকক ঘৰ দুৱাৰ ভাঙি থৈ তেওঁলোকক যদি মৰিবলৈ ঠাণ্ডাত আৰু বৰষুণত মৰিবলৈ দিয়া এই চৰকাৰ কেতিয়াও জনমুখী চৰকাৰ নহয় এই চৰকাৰক হিটলাৰী চৰকাৰ বুলি তেতিয়া ক'ব লাগিব গতিকে মাননীয় উপাধ্যক্ষ মহোদয় ৰাজ্যপাল মহোদয় তেখেতৰ বক্তব্যত উল্লেখ নকৰিলেও আমাৰ দাবীটো হ'ল যে এই চৰকাৰে আৰ্টিকল 21 উলংঘা কৰিছে যিটো মানুহৰ অন্ন বস্ত্ৰ বাসস্থানৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰৰ পৰা নাগৰিকক বঞ্চিত কৰিছে আৰু অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নাগৰিকসকলৰ কাৰণে কোনো সুচিন্তা চৰকাৰে কৰা নাই আৰু উপাধ্যক্ষ মহোদয় মই আৰু এটা কথা কম যদি আজি বুঢ়াচাপৰি ওৰাং অভয়াৰণ্যৰ নামত যিসকলক তাৰ পৰা উচ্ছেদ কৰা হ'ল এই লোকসকল 60-70 বছৰ তাত থকাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া কিন্তু তেওঁলোকৰ কাৰণে তাত স্কুলবিলাক কৰি দিয়া হৈছিল তেখেত যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল সেই চৰবিলাকক তেতিয়া তাত হস্পিটেল কৰা হৈছিল যদি বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী থাকোঁতে যদি মানুহবিলাক তাত অবৈধভাৱে আছিল তেনেহ'লে কিয় তাত স্কুলবিলাক কৰা হ'ল স্কুলবিলাক বন্য প্ৰাণীৰ কাৰণে কৰা নাছিল জীৱ জন্তুৰ কাৰণে কৰা নাই স্কুলবিলাক আমাৰ মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছিল হস্পিটেলবিলাক জীৱ জন্তুৰ কাৰণে কৰা নাছিল এই হস্পিটেলবিলাক কৰিছিল মানুহৰ কাৰণে গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যদি স্কুলবিলাক কৰিছিল হস্পিটেল কৰিছিল আজি মানুহবিলাক অবৈধ হৈ গ'ল তেওঁলোকক উচ্ছেদ কৰিলে স্কুল ভাঙি দিলে হস্পিটেল ভাঙি দিলে ইয়াত কোটি কোটি টকাৰ চৰকাৰী যিটো অনুদান আছিল স্কুল আৰু হস্পিটেল এইবিলাক ভাঙি দিয়া হ'ল চৰকাৰী অনুদান কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব নহ'লেতো মূৰৰ ওপৰত উঠি যাব মইতো আগতে কৈছোঁ যে পাৰো নোৱাৰো দিগদাৰি কৰি থাকিম সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই মই দিগদাৰিয়ে কৰি আছোঁ পাৰো নোৱাৰো পিছত হ'ব কিন্তু দিগদাৰি কৰি থাকিব লাগিব বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব এভিকশ্যনত 2-4খন নটিচ যাব বৰ্ডাৰ পুলিচৰ নটিচ যাব এইবিলাক আমি উৎপাত কৰি থাকিম আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে নটিচ দি আমাৰ অধিকাৰ আছে যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে আমি দিম বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে আমি দিম চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ আমি দিম গতিকে আমি উৎপাত অলপ কৰিয়ে থাকিম নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব তেনেকৈতো নহ'ব আমি দুখীয়া দৰিদ্ৰ মিয়া হওক অসমীয়া হওক হিন্দু হওক মুছলমান হওক চবৰ লগত আছোঁ কিন্তু আমাৰ জাতিটো শেষ কৰি দিয়ক তাৰ লগততো কোনো থাকিব নোৱাৰিব জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব গতিকে এছআৰত যে নটিচ গৈছে অলপ অফিচত আহিছে কষ্ট খাইছে এইবিলাকতো দি থাকিবই লাগিব ন মই আশা নকৰোঁ মই কৈছোঁ যে কষ্ট দি থাকক বিজেপিয়ে অ' মামা এই মিয়া সোপা যে আপুনি খেদিছে এই গোটেই মিয়া সোপা দেখোন চব আপোনাৰ দললৈ গুচি আহিছে মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় হয়নে ভালেই হ'ব দিয়ক আপোনাৰহে ভোটৰ সংখ্যা বাঢ়িব